আকাশবাণী গুৱাহাটী আজিৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন বন্দে মাতৰম। মূল হিন্দী ৰচনা বিনোদ কুমাৰৰ, অসমীয়া অনুবাদ ৰেখামণি তামুলীৰ, নাটৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বন্দে মাতৰম। অখিল ভাৰতীয় নাট্যানুষ্ঠানত আমি প্ৰতি মাহতে এখন নাটক শুনাওঁ, কিন্তু আজি অকণমান বেলেগ ধৰণৰ এখন নাটক শুনাবলৈ মন গৈছে। মাত্ৰ ৩ দিন আগতে আমি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছোঁ। এই আগষ্ট মাহটোত আমি স্বাধীনতা সংগ্ৰামৰ বাবে আত্মবলিদান দিয়া দেশৰ সন্তানসকলৰ ত্যাগৰ মহত্বক সোঁৱৰোঁ। আগষ্ট মাহ আৰম্ভ হ'লেই এনে কিছুমান দৃশ্য, কিছুমান কণ্ঠ, বাণী আমাৰ মনলৈ আহে, যিবোৰ সময়ে কেতিয়াও নিঃশেষ কৰিব নোৱাৰে। ঝান্সী মনত আছেনে? সেয়া চাওক, ঝান্সীৰ ৰাজপ্ৰাসাদ, ৰাণী লক্ষ্মীবাই, ভাৰতৰ স্বাধীনতাৰ দীপশিখা। নিজৰ সামৰ্থ্যতকৈও অধিক বীৰত্ব, বলিদান আৰু আহুতিৰে পুৰুষ প্ৰধান সমাজত নিজৰ পৰাক্ৰম প্ৰতিষ্ঠা কৰা ৰাণী লক্ষ্মীবাই। মহাৰাণী, এজন ব্ৰিটিছ অফিচাৰ আহিছে। কৈছে গভৰ্ণৰ জেনেৰেলৰ কিবা জৰুৰী বাৰ্তা আছে হেনো। মোৰ আশংকাই সত্য প্ৰমাণিত হ'ল। সুন্দৰবাই, ব্ৰিটিছ অফিচাৰজনক আলহী চৰাত বহোৱা, মই গৈ আছোঁ। জি আজ্ঞা মহাৰাণী। মহোদয়, আপোনাৰ বাৰ্তা পঢ়ক। এই পাৰৰ পৰা মহাৰাণীয়ে শুনি আছে। ৰাণী মহাশয়া, মই মেজৰ আইৰিছ। গভৰ্ণৰ জেনেৰেল মেলকম চাহাবে এই পত্ৰৰ দ্বাৰা আপোনালৈ বাৰ্তা পঠাইছে যে আপুনি বালক দামোদৰ ৰাওক নিজৰ দত্তক পুত্ৰৰূপে ঘোষণা কৰাৰ যি অনুমতি বিচাৰিছিল, সেয়া আমি নামঞ্জুৰ কৰিছোঁ। সেয়ে ১৮৫৪ চনৰ ৭ মাৰ্চৰ আদেশ অনুসাৰে ঝান্সী ৰাজ্য ব্ৰিটিছ শাসনাধীন এলেকাত চামিল কৰা হৈছে। এই ৰাজ্যৰ প্ৰজা এতিয়াৰে পৰা ব্ৰিটিছ চৰকাৰৰ অধীন বুলি বিবেচিত হ'ব। হস্তাক্ষৰ গভৰ্ণৰ জেনেৰেল মেলকম। ব্ৰিটিছৰ এই নিৰ্দেশ মই কেতিয়াও নামানো। মই মোৰ মৰমৰ ঝান্সীক কোনো কাৰণতে ব্ৰিটিছৰ হাতত এৰি নিদিওঁ। सिंहासन हिल उठे राजवंशों ने भ्रिकुटी तानी थी, बूढ़े भारत में भी आई फिर से नई जवानी थी। घूमी हुई आजादी की कीमत सबने पहचानी थी, दूर फिरंगी को करने की सबने मन में ठानी थी। ছাৰ, কানপুৰতো নানা চাহাবে ব্ৰিটিছ কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। ছাৰ, তান্তিয়াটোপে ১২,০০০ সৈনিক লৈ আক্ৰমণ কৰিছে। জগদীশপুৰত কোঁৱৰ সিঙে ব্ৰিটিছ বাহিনীক পৰাজিত কৰিলে। ছাৰ, সংগ্ৰামী প্ৰাণত সদায় পৰিৱৰ্তনৰ প্ৰতিধ্বনি গুঞ্জৰিত হয়। এনে প্ৰতিধ্বনি যি ইতিহাস কঁপায়, সিংহাসনৰ খুঁটা লৰাই, শাসনত মত্ত ৰাজমুকুট ধূলিত মিহলাই দিয়ে, সময়ে গতি সলায়। সংগ্ৰামক পদানত কৰিবৰ বাবে সৰ্বতো প্ৰকাৰৰ ষড়যন্ত্ৰ কৰা হয়, কিন্তু ক্ৰান্তিপুত্ৰই নিজৰ বাটো নসলায় আৰু লক্ষ্যচ্যুতও নহয়। দুগুণ উৎসাহেৰে বিপ্লৱীসকল নিজৰ উদ্দেশ্যত আগবাঢ়ি যায় আৰু আত্মত্যাগেৰে শৌৰ্য আৰু পৰাক্ৰমৰ নিদৰ্শন দাঙি ধৰে। মৃত্যু মাত্ৰ আহিব এবাৰ, যাক আমি সদায় খেল বুলিয়েই ভাবোঁ। মৃত্যুনো কি? দেশ সদায় থাকিব শান্ত আৰু স্বাধীন। মই থাকোঁ বা নাথাকোঁ, এই সত্য সদায় থাকিব। ১৮৫৭ চনটো কেৱল ক্ৰান্তি আৰু স্বাধীনতা কামনাৰ আৰম্ভণি নাছিল। এই বছৰটোৱে বহু নতুন কথা আৰম্ভ কৰিছিল। ১৮৮৫ চনত কংগ্ৰেছৰ গঠন, ১৯০৫ চনত বংগ বিভাজন আৰু স্বদেশী আন্দোলন, ১৯১৯ চন জালিয়ানৱালাবাগ, ১৯২৫ কাকোৰী কাণ্ড, ১৯২৯ কংগ্ৰেছৰ লাহোৰ অধিৱেশন, পূৰ্ণ স্বৰাজৰ সংকল্প, 1930
দাণ্ডী যাত্ৰা 1942 ভাৰত ত্যাগ আন্দোলন 1943 আজাদ হিন্দ ফৌজ গঠন দুৰ্বল মনৰ যৌৱন অভাৱৰ আক্ৰমণত ভাগি পৰে লক্ষ্যচ্যুত হয় কিন্তু যি যৌৱন দেশপ্ৰেমৰ লহৰেৰে উদ্বেলিত হৈছে তাক কোনো শক্তিয়েই বিচলিত কৰিব নোৱাৰে সকলোবোৰ যেন কেমেৰাৰ ৰীলৰ ছবিৰ দৰে এখন এখনকৈ চকুৰ আগেৰে পাৰ হ'ব ধৰিছে 1905 চনৰ বংগ বিভাজন অৰবিন্দ ঘোষ আৰু তেওঁৰ ভাতৃ বাৰীন্দ্ৰ কুমাৰ ঘোষৰ নেতৃত্বত যুগান্তৰ ক্ৰান্তিকাৰী দল হেমচন্দ্ৰ কানুনগো প্ৰফুল্ল চাকি অনুশীলন কমিটি আৰু সেই দৃঢ়মনা ক্ষুদিৰাম বসু 15-16 বছৰ বয়সতে বোমা তৈয়াৰ কৰিবলৈ শিকা আৰু মাত্ৰ 18 বছৰ বয়সতে হাঁহি হাঁহি ফাঁচী কাঠত ওলমা সেই কিশোৰ ক্ষুদিৰাম বসু বাৰিন্দা আৰু সহ্য নহয় হেমচন্দ্ৰ তুমি বোমা তৈয়াৰ কৰাত পাকৈত হৈ উঠিছা এইবাৰ আমি ব্ৰিটিছক বোমাৰ আক্ৰমণ কৰিম হয় দাদা বিনায়ক দামোদৰ সাৱৰকাৰে বোমা তৈয়াৰ কৰা বিষয়ত কিতাপ লিখি ছপা কৰি উলিয়াইছে আমাৰ কেইবাজনো ডেকা বোমা তৈয়াৰ কৰিবলৈ সাজু হৈছে সেইটোতো ভাল লক্ষণ দাদা যদি মই হাতত বোমা পাওঁ তেন্তে বাছি বাছি ব্ৰিটিছৰ বুকুলৈ দলিয়াম নহয় ক্ষুদিৰাম সকলো ব্ৰিটিছ নহয় আমি কেৱল সেইবোৰ ব্ৰিটিছকে টাৰ্গেট কৰা উচিত যিবোৰে আমাৰ মানুহৰ ওপৰত অত্যাচাৰ চলায় আপুনি ঠিক কৈছে বাৰিন্দা প্ৰফুল্ল কোৱাচোন আমি প্ৰথমে কাক টাৰ্গেট কৰা উচিত হেমচন্দ্ৰ আমাৰ প্ৰথম টাৰ্গেট হ'ব জাষ্ট কিংছফৰ্ড বাৰিন্দা কিংছফৰ্ডতকৈ অধিক অত্যাচাৰী আৰু নাই ভাৰতীয়সকলক সৰু সৰু দুখতে সি কঠিনৰো কঠিন শাস্তি দিয়ে কেইদিনমান আগতে সি আমাৰ সতীৰ্থ সুশীল সেনক অতি নিষ্ঠুৰভাৱে চাবুকেৰে কোবাইছিল পাৰ্চেল বোমা পঠিয়াই কেইদিনমান আগি আমি তাক মাৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তাৰ কপাল ভাল আছিল শুনিছোঁ সি বোলে পাৰ্চেলটো খুলিয়েই নাচালে এইবাৰ তাক সন্মুখৰ পৰাই মাৰিম তুমি সম্ভৱতঃ নাজানা প্ৰফুল্ল কিংছফৰ্ডক পদোন্নতি দি কলিকতাৰ পৰা মুজফ্ফৰপুৰলৈ বদলি কৰা হৈছে যলৈকে নাযাওক সি মৰিবই লাগিব কলিকতাত নমৰিল কিন্তু মুজাফ্ফৰপুৰত মৰিব মোৰ হাততেই মৰিব বন্দে মাতৰম বন্দে মাতৰম ই সত্য যে নিয়তিয়ে নিজৰ যোদ্ধা নিজে নিৰ্বাচন কৰে বহু হকাবাধাৰ পাছতো 15-16 বছৰীয়া ক্ষুদিৰাম সুদূৰ মুজফ্ফৰপুৰলৈ ওলাল তেওঁৰ সাহস অদম্য 14 বছৰ বয়সতে সেই কিশোৰে পুলিচ থানাৰ সন্মুখতে এজন পুলিচ অফিচাৰক ঘুচিয়াই নাক ভাঙি দিছিল সেই বয়সতে তেওঁ নিৰ্ভয়ে বন্দে মাতৰম আৰু সোণাৰ বাংলাৰ পুস্তিকা বিতৰণ কৰিছিল স্বাধীনতাৰ কামনাৰে তকবগাই থকা কিশোৰ ক্ষুদিৰামে 1908 চনৰ 8 জুনত মুজফ্ফৰপুৰত বোমা বিস্ফোৰণ ঘটালে আৰু 13 জুলাইত আদালতে তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কৰে তুমি নুবুজা কিয় ক্ষুদিৰাম তোমাৰ জীৱন ইমান সস্তীয়া নহয় আমি আদালতত আপিল কৰিম দেশৰ সন্মুখত মোৰ প্ৰাণৰ কোনো মূল্য নাই উকিল মহাশয় আমাক ভৰিৰ তলত ৰখাটো ইংৰাজৰ অভ্যাসত পৰিণত হৈছে আৰু নহ'ব মৃত্যুলৈ মোৰ ভয় নাই ইংৰাজহঁতক আমি এই বুলি দেখুৱাব লাগিব যে আমি এটি নিৰ্ভীক জাতি নিৰ্ভয়ে জীয়াই থাকোঁ আৰু হাঁহি হাঁহি মৃত্যুলৈ আগবাঢ়ি যাওঁ উকিল মহাশয় মোৰ মাতৃভূমিৰ বাবে এবাৰ কিয় মই প্ৰতিটো জনমতে ফাঁচী কাঠত উঠিবলৈ কুণ্ঠাবোধ নকৰোঁ আৰু সেয়াই হ'ল ক্ষুদিৰামৰ ভাগ্য যেন নিয়তিয়ে নিৰ্ধাৰণ কৰি থৈছিল সকলো সাক্ষ্য প্ৰমাণ চালি জাৰি চাই এই আদালতে ক্ষুদিৰাম বসুক মৃত্যুদণ্ডেৰে দণ্ডিত কৰাৰ ঘোষণা জাৰি কৰে টু বি হেংড টিল ডেথ ক্ষুদিৰাম তোমাক মৃত্যুদণ্ড বিহা হৈছে সম্ভৱতঃ তুমি বুজি পোৱা নাই মই স্পষ্টকৈ বুজি পাইছোঁ জাজ চাহাব তেন্তে হাঁহি আছা যে এই আদালতত মই আপোনাৰ আৰু দুয়োপক্ষৰ উকিলৰ কথাবোৰ শুনি আছোঁ মোৰ উকিল মহাশয়ে আপোনাক সৈমান কৰাবলৈ মই যে সৰু ল'ৰা সেই কথাটোত জোৰ দি বিভিন্ন অনুৰোধ আবেদন কৰিছে তেওঁ মই বোমা দলিওৱা নাছিলোঁ বুলি প্ৰমাণ কৰিব খুজিছে কাৰণ মই সৰু ল'ৰা জাজ চাহাব মই সৰু ল'ৰা নহওঁ যিখন দেশে গোলামী খাটিছে যাৰ মাতৃয়ে বিষত কেকাই আছে সেইখন দেশত সৰু ল'ৰা হৈ থকাটো উচিত নহয় মই সৰু ল'ৰা নহওঁ জাজ চাহাব
বোমা ময়ে দলিয়াইছিলোঁ। যদি ফাঁচী কাঠত ওলোমোৱাৰ পূৰ্বে মই এবাৰ সুযোগ পাওঁ তেন্তে মই আপোনাকো বোমা তৈয়াৰ কৰিবলৈ শিকাব পাৰোঁ। আপুনি উধম সিঙক নিশ্চয় পাহৰা নাই। সেইজন উধম সিং যি মাত্ৰ 19 বছৰ বয়সতে ফাঁচী কাঠত ওলমিছিল। মোৰ কোনো ভয় নাই, মৃত্যুৰ বাবেও অনুতপ্ত নহওঁ। কি লাভ যদি আপুনি বৃদ্ধ বয়সলৈকে মৃত্যুৰ অপেক্ষা কৰিবলগীয়া হয়? গতিকে যৌৱন কালতে মৃত্যুক আলিংগন কৰক, তেতিয়াহে মৃত্যুক লগ পোৱাৰ আনন্দ আছে, যিটো মই কৰিব ওলাইছোঁ। মোৰ দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ পোৱাটো মোৰ অহংকাৰ। লণ্ডনত ছাৰ কাৰ্জন ৱাইচিক গুলীয়াই হত্যা কৰা মদনলাল ঘিংৰাক 1909 চনৰ 16 আগষ্টত ফাঁচী কাঠত ওলমোৱা হৈছিল। ডিঙিত ফাঁচীৰ জৰি সুমুওৱাৰ পূৰ্বে মাতৃভূমিৰ বিষয়ে তেওঁ যি কৈছিল সেয়া পাহৰা টান। যদি আমাৰ মাতৃভূমিৰ বিৰুদ্ধে কোনোৱে অপৰাধ কৰে তেন্তে সেয়া ঈশ্বৰৰ অপমান। ধন আৰু বুদ্ধি দুয়োটাতে দুৰ্বল মোৰ দৰে হতভগীয়াৰ বাবে ইয়াতকৈ আৰু ডাঙৰ প্ৰাপ্তি কি হ'ব পাৰে যে মই মোৰ মাতৃভূমিৰ বাবে নিজকে উৎসৰ্গা কৰিবলৈ পাইছোঁ। ভাৰতবাসীয়ে কেৱল এইটোৱেই কৰিব পাৰে যে তেওঁলোকে মৰিবলৈ শিকক। মোৰ মৃত্যুত মই গৰ্ব অনুভৱ কৰিছোঁ। আহক এইবাৰ পণ্ডিত ৰামপ্ৰসাদ বিছমিল আৰু তেওঁৰ সংগ্ৰামী সতীৰ্থ বিপ্লৱী কবি আশফাকুল্লা খাঁ ৱাৰচি, ঠাকুৰ ৰৌচন সিং আৰু ৰাজেন্দ্ৰ লাহিৰীৰ কৰ্মভূমি শ্বাহজাহাঁপুৰলৈ যাওঁ। সৌৱা টাউন হল পথত আৰ্য সমাজৰ মন্দিৰটো চকুত পৰিছেনে? ইয়াতেই বিপ্লৱীসকলৰ সভা হৈছিল। প্ৰসিদ্ধ কাকৌৰী কাণ্ডৰো পৰিকল্পনা ইয়াতেই হৈছিল। ইয়াত বিছমিলৰ সহযোগী আছিল আশফাকুল্লা খাঁ, চন্দ্ৰশেখৰ আজাদ, শচীন্দ্ৰনাথ বক্সী, মন্মথনাথ গুপ্তা, মুকুন্দিলাল, কেশৱ চন্দ্ৰ, ৰামকৃষ্ণ খত্ৰী, মুৰাৰীলাল শৰ্মা আৰু বানৱাৰীলালৰ দৰে বিপ্লৱী। বিছমিল আশফাকুল্লাৰ যুটিয়ে স্বাধীনতা সংগ্ৰামক এক নতুন গতি দিছিল। 1925 চনৰ 9 আগষ্ট মনত আছেনে? উত্তৰ প্ৰদেশৰ কাকৌৰী ষ্টেচনত ৰেলেৰে নিয়া চৰকাৰী ধনৰ ভঁৰাল হস্তগত কৰাৰ দিন আছিল সেয়া। আৰু তাৰ পাছত আৰম্ভ হৈছিল বিপ্লৱীসকলক গ্ৰেপ্তাৰৰ ঘটনা। 1925 চনৰ 26 ছেপ্টেম্বৰৰ নিশা সমগ্ৰ দেশতে মুঠ 40 জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল। চন্দ্ৰশেখৰ আজাদৰ বাদে বিছমিলৰ আটাইকেইজন সহযোগী বিপ্লৱী এজনৰ পাছত আনজন পুলিচৰ হাতত পৰিল। আদালতত বিচাৰ চলিল, কেইজনমান সাৰি গ'ল, দুজনমান দীঘলীয়া সময়ৰ বাবে জেললৈ গ'ল আৰু বিছমিল, আশফাকুল্লা খাঁ, ঠাকুৰ ৰৌচন সিং আৰু ৰাজেন্দ্ৰ লাহিৰীক ফাঁচী কাঠত ওলমোৱাৰ শাস্তি প্ৰদান কৰা হ'ল। কাৰাগাৰত বিছমিল আৰু তেওঁৰ সংগীসকলক অকথ্য নিৰ্যাতন চলোৱা হ'ল আৰু যেতিয়া এইবোৰে কামত নিদিলে তেতিয়া অৱলম্বন কৰা হ'ল অন্য উপায়। তুমি বুজি পোৱা নাই? বিছমিল আৰু তেওঁৰ লগৰ হিন্দুবিলাকে নিজৰ বাবে এখন স্বাধীন দেশ হাচিল কৰি ল'ব। সিহঁতে তোমাক নিজৰ স্বাৰ্থত খটুৱাইছে। হিন্দুৰ নহয়, হিন্দুস্তানৰ স্বাধীনতা বুলি কোৱা। তুমি কি বুজিবা? ওর এই জীবন ইংৰাজৰ ভৰিছে নেকি? যোৱা ইয়াৰ পৰা। বিছমিলৰ সহযোগী ৰাজেন্দ্ৰ লাহিৰীক 16 ডিচেম্বৰত গৌণ্ডা কাৰাগাৰত ফাঁচি দিয়া হৈছিল। মৃত্যুৰ দুদিন পূৰ্বে অৰ্থাৎ 14 ডিচেম্বৰত ৰাজেন্দ্ৰই নিজৰ বন্ধুসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁ লিখিছিল, মৃত্যুনো কি? ই জীৱনৰ আন এটি দিশ। সেয়ে মানুহে মৃত্যুৰ বাবে দুখ আৰু ভয় কৰাৰ কোনো কাৰণ নাই। মই ভাবোঁ আমাৰ মৃত্যু অথলে নাযায়। সকলোকে মোৰ নমস্কাৰ। 1927 চনৰ 19 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ গোৰখপুৰ কাৰাগাৰত ৰামপ্ৰসাদ বিছমিলক ফাঁচি দিয়া হৈছিল। ফাঁচীৰ কেইদিনমান পূৰ্বে তেওঁ বন্ধুলৈ এখন চিঠি লিখিছিল। অহা 19 তাৰিখৰ বাবে মই সম্পূৰ্ণৰূপে সাজু হৈছোঁ। মৃত্যুনো কি? শৰীৰ সলনি মাত্ৰ।
মোৰ বিশ্বাস আছে যে মোৰ আত্মাই মাতৃভূমি তথা ইয়াৰ অসহায় জনগণৰ বাবে কাম কৰিবলৈ শীঘ্ৰেই এই দেশতেই জন্ম ল'ব। হে ঈশ্বৰ, এই ভাৰতবৰ্ষতেই যেন শতবাৰ জনম লওঁ আৰু শতবাৰ মৰো দেশৰ উপকাৰৰ বাবে। सरफरोशी की तमन्ना अब हमारे दिल में है। सरफरोशी की तमन्ना अब हमारे दिल में है। देखना है जोर कितना बाजुए का दिल में है। सरफरोशी की तमन्ना अब हमारे दिल में है। আশ্চৰ্যকৰ আছিল সেই জীৱন। দেশৰ বাবেই জিলে, দেশৰ বাবেই প্ৰাণ ত্যাগিলে। কি নাম তোমাৰ? আজাদ। আৰু দেউতাৰ নাম? স্বাধীনতা। ঘৰ ক'ত? কাৰাগাৰ। লাহোৰ। কমিশ্যনৰ চেয়াৰমেন ছাৰ জন চাইমন যেতিয়া লাহোৰত উপস্থিত হৈছিল, তেতিয়া লালা ৰাজপথ ৰায়ৰ নেতৃত্বত কমিশ্যন বিৰোধী আন্দোলনে লাহোৰৰ আকাশ বতাহ উত্তাল কৰি ৰাখিছিল। ইংৰাজ পুলিচ বিষয়া চন্দৰ্ছে আন্দোলনকাৰীসকলৰ ওপৰত নিৰ্দয়ভাৱে লাঠিচালনা কৰিলে। আজি মই ঘোষণা কৰোঁ যে মোৰ ওপৰত যি লাঠিচাৰ্জ কৰা হ'ল সেয়া ভাৰতত ব্ৰিটিছ শাসনৰ অন্তিম পৰ্যায়ৰ অত্যাচাৰ বুলি বিবেচিত হ'ব। 1928 চনৰ 17 নৱেম্বৰত লালা লাজপত ৰায়ে শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু লালাজীৰ প্ৰতি কৰা সেই ৰাষ্ট্ৰীয় অপমানৰ পুতক তুলিলে ভগৎ সিং, ৰাজগুৰু আৰু চন্দ্ৰশেখৰ আজাদে। পুলিচ অফিচাৰ JP চন্দৰ্ছক হত্যা কৰি লালাজীৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ল। 1929 চনৰ 8 এপ্ৰিল ভগৎ সিং আৰু বটুকেশ্বৰ দত্তই এছেম্বলিলৈ বোমা দলিওৱাৰ কাহিনী নিশ্চয় মনত আছে। 1930 চনৰ 7 অক্টোবৰত ট্ৰিবিউনেলে ফাঁচীৰ শাস্তি ঘোষণা কৰিলে আৰু 1931 চনৰ 23 মাৰ্চত সুখদেৱ, ৰাজগুৰু আৰু ভগৎ সিঙক একেলগে ফাঁচীকাঠত ওলমোৱা হ'ল। हमको तेरी कसम तेरी राहों में जहाँ तक लुटा जाएंगे। फूल क्या चीज है तेरे कदमों पे हम भेंट अपने सरों की चढ़ा जाएंगे। ऐ वतन हमको तेरी कसम तेरी राहों में जहाँ तक लुटा जाएंगे। ऐ वतन কত যে ঘটনা আৰু ব্যক্তিসত্তাৰে পৰিপূৰ্ণ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস। সুভাষ চন্দ্ৰ বসুৰ ৰণহুংকাৰ পাহৰিব পাৰি জানো? মোক তোমালোকে তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এইবাৰ এওঁলোকক লগ পাওঁ আহক। সাভাৰকাৰ, থিয় হোৱা, থিয় হোৱা। কিয়? বাৰী চাহাব আহি আছে। আহক। তাতে কি হ'ল? তুমি চাগে নাজানা, এই জেলক চেলুলাৰ জেল বুলি কোৱাতকৈ বাৰী চাহাবৰ জেল বুলিহে বেছিকৈ কয়। আৰে কিয় হোৱা নাই যে? পলাই যাবলৈ চেষ্টা কৰা মানুহটো তয়েই নহয় জানো? এইবোৰ স্বাধীনতা সপোন কিয় দেখ, হয়নে? কাৰণ সপোন ফলিয়াই। দুটা যাৱজ্জীৱন কাৰাদণ্ড, অৰ্থাৎ 50 বছৰ। তই কি ভাব, জীয়াই থাকিবি? আপুনি কি ভাবে 50 বছৰ ইংৰাজে ভাৰতত শাসন চলাবলৈ পাব? এয়া কালাপানী, বুজিছ? কালাপানী। এই জেলৰ চাৰিওফালে ঘন জংঘল, যি হিংস্ৰ বনৰীয়া জন্তু আৰু ভয়ানক নৰভক্ষী মানুহেৰে ভৰি আছে। ইয়াৰ পৰা পলোৱাৰ দুঃসাহস নকৰিবি, যদি কৰ মৰিবি। সাৱাৰকাৰ জেলৰ পৰা মুকলি হৈ অহাৰ পাছত গান্ধীজীয়ে যেতিয়া তেওঁক ঘৰত লগ পাবলৈ আহিছিল, সেই গধূলি আছিল এটি স্মৰণীয় গধূলি। पीड़
আহক আহক আসন গ্ৰহণ কৰক। এয়া মোৰ ধৰ্মপত্নী যমুনা বাই। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আপুনি কিয় কষ্ট কৰিলে? মোকে মাতি পঠিওৱা হ'লে। কিনো কষ্ট? জেললৈ গৈ আপুনি যি কষ্ট ভোগ কৰিলে তাৰ তুলনাত এইকণ আৰু কষ্ট নে? এইফালে আহিছিলোঁ, ভাবিলোঁ বীৰ সাৱাৰকাৰক এবাৰ লগ পাই যাওঁ। মোক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ আপুনি পত্ৰ লিখিছিল, তাৰ বাবে ধন্যবাদ। মইতো ভাবিছিলোঁ আপুনি মোক পাহৰি পেলাইছে। নাই নাই, কিয় পাহৰিম? বিজয়া দশমীৰ দিনা আপোনাক মই লণ্ডনত লগ পাইছিলোঁ। আপোনাৰ মনোবল, দেশপ্ৰেম, বিভিন্ন বিষয়ত আপোনাৰ দৃষ্টিভংগী আৰু আপোনাৰ স্পষ্টবাদিতাই মোক প্ৰভাৱিত কৰিছিল। মই লিখিছোঁ এই বিষয়ে। য়ং ইণ্ডিয়াত প্ৰকাশিত আপোনাৰ সেই লেখাটো মই পঢ়িছোঁ। বাৰু কেনে চলিছে আপোনাৰ দিনকাল? অস্পৃশ্যতাই হিন্দু সমাজত অসমানতাৰ সৃষ্টি কৰিছে। আৰ্থিক দুৰৱস্থা আৰু অমানৱীয় আচৰণৰ কাৰণে সমাজৰ এক শ্ৰেণীৰ লোকে আন ধৰ্ম গ্ৰহণ কৰিছে। এই কথাটোত মই খুব দুখ পাইছোঁ। এইবিলাকৰ শুদ্ধিকৰণ কৰি তেওঁলোকক পুনৰ আমাৰ মাজত সামৰি ল'ব লাগিব। পুৰণি মতৰ বহুতে মোৰ এনে বিচাৰৰ বিৰোধিতা কৰিছে। তেনে একাংশই আমাৰ এই ভাই বন্ধুহঁতক মন্দিৰত প্ৰৱেশত বাধা আৰোপ কৰিছে। নিজৰ কিছু মানুহৰ বাবে আমি সংগঠিত হ'ব পৰা নাই, দেশ এক হ'ব পৰা নাই। কেৱল হিন্দুসকলেই কিয়? কাৰণ আনৰ ওপৰত আপোনাৰ অথবা মোৰ কোনো অধিকাৰ নাই। এজন হিন্দু কেতিয়াও তেওঁলোকৰ নেতা হ'ব নোৱাৰে। আজিও অসংখ্য মানুহে কোনো চুলতানৰ অপেক্ষা কৰি আছে। এই দেশত অনেক ধৰ্ম আছে। জানো, ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, কিন্তু হিন্দুস্তানৰ পৰিচয় হিন্দুসকলক লৈহে। ইয়াত প্ৰত্যেকেই নিজৰ ধৰ্ম পালন কৰিব পৰাকৈ স্বাধীন, কিন্তু আনৰ ধৰ্মকো সন্মান কৰিব লাগিব। কাৰো ধৰ্ম লুপ্ত কৰাৰ প্ৰয়াস কৰা অনুচিত। মই আহত আৰু অসংগঠিত হিন্দুসকলক একেলগ কৰিব বিচাৰোঁ। ভাল কথা। আপুনি বৰ্তমান কিহত ব্যস্ত? মানুহক যঁতৰ চলাবলৈ অনুপ্ৰাণিত কৰি আছোঁ। হস্তশিল্পই স্বদেশীসকলক উৎসাহিত কৰিব। মানুহ আত্মনিৰ্ভৰশীল হ'ব। আত্মনিৰ্ভৰশীল হোৱাৰ সমান্তৰালকৈ আমি আত্মৰক্ষাটো গুৰুত্ব দিয়া দৰকাৰ। যুৱকসকল সেনাত ভৰ্তি হোৱা উচিত। নাই, হিংসাত মোৰ আস্থা নাই। আত্মৰক্ষা প্ৰত্যেক ব্যক্তিৰে ধৰ্ম। হিংসুক জীৱৰ সন্মুখত অহিংসাবাদী হোৱাটো মূৰ্খামি। গান্ধীজী, কাইলৈ কোনোৱে গুলী বাৰুদ আৰু সৈন্য সামন্তৰে আমাক আক্ৰমণ কৰিলে আমি কি যঁতৰ লৈ তাৰ মুখামুখি হ'ম? কিজানি আমাৰ সদ আচৰণত তেওঁলোকৰ চিন্তাধাৰালৈ পৰিৱৰ্তন আহেই। তেনেহ'লে দেখোন দেশৰ সুৰক্ষাৰ বাবে সেনাবাহিনীৰ প্ৰয়োজনেই নাই। হৃদয় পৰিৱৰ্তনৰ বাবে প্ৰথমে সন্মুখৰজনৰ হৃদয় থকাটো অত্যন্ত আৱশ্যক। গান্ধীজী, আপুনি মহামানৱ, জনমানসত আপুনি মহাত্মা। তথাপি কোৱাৰ ধৃষ্টতা কৰিছোঁ। আপোনাৰ অসহযোগ আন্দোলনে আচলতে ইংৰাজসকলক সহায়হে কৰিছে। পদ উপাধি ত্যাগ কৰিলে চৰকাৰৰ জানো কিবা ক্ষতি হ'ব? ভাৰতীয় যুৱকসকলক সেনাবাহিনী ত্যাগ কৰিবলৈ কৈছে, অথচ 1857 এই ভাৰতীয় সৈনিকসকলে প্ৰাণ আহুতি দিছিল। আপোনাৰ সৈতে ভালেমান মতভেদ আছে। মতৰহে ভেদ গান্ধীজী, মনৰ নহয়। আপোনাৰ প্ৰতি মোৰ মনত অসীম সন্মান আছে। তেতিয়াহ'লে ৰাজনীতিলৈ কেতিয়াকৈ আহিব? মই এজন অসফল ৰাজনীতিজ্ঞ। কাৰণ ৰাজনীতিজ্ঞই যি ভাবে তাক নকয়, আৰু যি কয় সেয়া নাভাবে। মই যি ভাবোঁ সেয়াই কওঁ, আৰু মুখা পিন্ধাসকলৰ পক্ষত মই নাই। বাৰু, মই গৈ থাকোঁ। আপুনি যে আহিল বৰ ভাল পালোঁ। গান্ধীজী, আপোনাৰ আৰু মোৰ চিন্তাধাৰা বেলেগ হ'ব পাৰে, কিন্তু শেষত যিটো বিন্দুত গৈ আমাৰ ভাৱনা একেলগ হয় সেই বিন্দুৰ নামেই হৈছে স্বাধীনতা। আহোঁ, নমস্কাৰ। নমস্কাৰ। বিনামূল্যে স্বাধীনতা পোৱা নাযায় বন্ধুসকল, বিনামূল্যে স্বাধীনতা পোৱা নাযায়। ৰাষ্ট্ৰ যে স্বাধীন হয়, জাতি যে স্বাধীন হয়, সকলোতে তেজৰ ত্যাগৰ মূল্য থাকে। দেশ আৰু ইয়াৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে সৰ্বস্ব উচৰ্গা কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা অসংখ্য ঘটনা আৰু মানুহৰ ইতিহাস ভাৰতবৰ্ষ। আহক মৰ্মে মৰ্মে অনুভৱ কৰোঁ আৰু সমস্বৰে কওঁ, বন্দে মাতৰম।
আদৰৰ শ্ৰোতা, আজিৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানটিও আমি ইমানতে সামৰিবলৈ লৈছোঁ। আজিৰ এই বন্দে মাতৰম নাটখনিৰ মূল হিন্দী ৰচনা আছিল বিনোদ কুমাৰৰ। নাটখনি অসমীয়ালৈ অনুবাদ কৰিলে ৰেখামণি তামুলীয়ে। নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে আকাশবাণী গুৱাহাটী পৰিয়ালৰ সদস্যসকলে। বিভিন্ন চৰিত্ৰৰ বাবে কণ্ঠ দিলে কাৰ্তিক সূত্ৰধৰ, ভাস্কৰ জ্যোতি গগৈ, প্ৰবাল কুমাৰ শৰ্মা, উৎপল বৰা, ইন্দ্ৰজিৎ দাস, সীমান্ত বাৰ্মা, দুৰ্লভ কুমাৰ বৰা, অজয় কুমাৰ বৰা, ঝোনা কংকন ভূঞা, সুদীপ্ত শৰ্মা ভৰালী, অপূৰ্ব মালী, দুৰ্লভ কাঠাৰ, হেমন্ত চাবুকধৰা, ধনজিৎ বড়ো, মনদীপ মহন্ত, কাজল দাস, ভাস্বতী দেৱী শৰ্মা, ত্ৰিদিশা বৰা আৰু শিখা মহন্তই। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।